ঈশ্বৰ বাক্য যোনটো আছে মই ক'ব পাম বুলি মই ভাবা নাছিলো কিন্তু আমাৰ পাষ্টাৰ ডাঙৰীয়া তেখেতে আজি ক'লে মোক সেইটো কাৰণে আজি মই উপস্থিত আছো আপোনাৰ ওচৰলৈ ডাঙৰ আশা আছে যে সবে মিলি কিনি ঈশ্বৰৰ যোনটো আশীৰ্বাদ আছে আজি গধূলি এইটো আমি ঈশ্বৰৰ পৰা খুজিম আৰু পাম এইটো আশা কৰিছো আৰু মোৰ আছামিজ একদম বজাৰৰ আছামিজ মাৰিম মই আপোনালোকৰ নিচিনা মই নোৱাৰো আছামিজ ক'বলৈ কিহৰ গ'লে মই ইয়াৰলৈ অৰুণাচল পাইছো এইটো কাৰণে মই অৰুণাচল ষ্টাইলতে মই কৈ দিম দেই বিয়া নিপালে ভাল আজি মই পাছৰ ডাঙৰীয়াক তেখেতক মই কৈছো যে 20 মিনিট পৰা যদি 20 মিনিট পৰা ওপৰ মই নিলম মই এনেকা কৈছো কিলে গ'লে নেটৱৰ্কৰ প্ৰব্লেম কেতিয়াবা উঠি যায় সেইটো কাৰণে লম্বাকৈ আমি কথা নিপাতিম কিন্তু ছুটিকে ঈশ্বৰৰ কথা কি আছে আৰু ঈশ্বৰে আজি গধূলি আমাৰ কাৰণে কি ৰাখিছে সেইটো আমি বিচাৰিম আৰু সেইটোহে মই ক'বলৈ মন থকাটো আৰু ডাঙৰ আশা আছে যে মই আপোনালোকৰ কাৰণে কম আৰু যেনেকা মই আপোনালোকৰ কাৰণে কম মই আশা কৰিছো যে মোৰ কাৰণে ডাঙৰ এটা লাভ হ'ব বুলি মই এইটো আশাটো কৰি আছো আজি গধূলি ঈশ্বৰৰ কথা মই ক'বলৈ মন থকাটো Luke chapter 16 Luke chapter 16 verse 19 পৰা লৈ কিনি 31 Luke chapter 16 verse 19 পৰা লৈ 31 तक সেইটো মাজতে এটো একটা সবে শুনি থকা একটা কাহিনী আছে বহুত পুরানা কাহিনী হয় এটা খেসা যোনটো নেকি যীশু খ্ৰীষ্টই কৈছে তাৰ মানুহবিলাকৰ কাৰণে তাৰ উপস্থিত থকা মানুহবিলাকৰ কাৰণে কৈ দিয়া সেইটো আমি চাম বহুত জনে শুনিছো বহুতবাৰ শুনিছো ডাঙৰ আশা আছে কিন্তু ঈশ্বৰৰ কথাতে নতুন কিবা এটা থাকে সেইটো নতুন বস্তুটো আমি বিচাৰিম আজি গধূলি The rich man and the Lazarus বাইবেলৰ হেডিং ইটো লিখি আছে The rich man and the Lazarus একটা ধনী মানুহ একটা সম্পত্তি থাকা মানুহ আৰু একটা গৰীব মানুহ এডাম ভিখাৰী নিচিনা একটা থাকা মানুহ সেইটো দুজনৰ জীৱন লৈ কিনি যীশু খ্ৰীষ্টৰ কাহিনী লৈ কিনি এইটো তুলনাটো দিছে এটা সেইটো কাহিনী মই অকমান খাটোকে মই সামাৰাইজটো কৰি দিম মই এনেকা ধনী মানুহ একজন আছিলে তাৰ কাপোৰ পিন্ধা একদম টিকটপ আছে টকা পইচা তাৰ চিন্তা নাই খোৱা লোৱাৰ কাৰণে তাৰ চিন্তা নাই একো দুখ বিপদ নাই এনেকা থাকা মানুহ একটা আৰু তাৰ ঘৰত সদায় আহি থকা একটা ভিখাৰীজনে তাৰ এইটো ধনীজনৰ যোনটো টেবুল পৰা যোনটো খোৱা লোৱা বস্তু যোনটো গিৰে সেইটো খোৱা মানুহ সেইটো দুইজনটো একদিন মৰি গ'ল যীশু খ্ৰীষ্টই সেইটো কথাটো কৈছে সেইটো দুইজন মৰি গ'ল একদিন সেইটো মৰাৰ পাছৰ পৰা যোনটো গৰীব মানুহ আছিলে সেইটো স্বৰ্গলৈ আহি তাক লৈ গ'ল স্বৰ্গতে বাবা আব্ৰাহাম ওচৰতে বহাই দিলে তাক আৰু তাৰ পাছৰ পৰা এইটো ধুনীয়া মানুহ মৰিছে তাক টোপাই দিলে মাটিক ঢালি দিলে তাকে আৰু তাৰ পাছৰ পৰা সেই নৰক জাগাও তাক পঠাই দিলে তেতিয়া না কথাটো ইমানতে খতম নহয় মৰি গ'ল ইমানতে খতম নহয় কিন্তু মৰাৰ পাছৰ পৰা সেইটো দুজনৰ জীৱন দিয়ে সেইটো কি হৈছে মৰাৰ পাছৰ পৰা ধনী মানুহ কি হৈছে আৰু গৰীব মানুহ কি হৈছে সেইটো আমাক চাব লাগে সেইটো আমি বুজিব লাগে সেইটো আমি চাব লাগে আজি গধূলি সেইটো কাৰণে ইয়াতে স্পেশালি যেতিয়া ধনী মানুহটো যেতিয়া মৰিছে যেতিয়া নৰকত গৈছে যেতিয়া সি চাইছে বাবা আব্ৰাহামক তেতিয়া তাৰ গেটটা আহি থকা তাৰ টেবুল তলৰ পৰা ভাত উঠাই কিনি খোৱা জন্তু বাবা আব্ৰাহাম ওচৰতে বহি আছিলে সেইটো দেখি কিনি তেখেতে পুৰা এতিয়া কি হৈ গ'ল সি দুখ কষ্টত আছে এতিয়া সেইটো সি গম পাইছে এতিয়া বাবা আব্ৰাহামক কৈছে বাবা আব্ৰাহাম মৰমৰা মুকে এইটো লাজাৰাছকে কবি তাৰ আঙুলিটো পানীতে ডুবাই কিনি এক বুন হলেও এক ড্ৰপ হলেও মোৰ জিভাটো ঠাণ্ডা কৰিবলৈ কাৰণে পঠাই দিবি ইয়াতে সেইটো কথাটো কৈছে পস্তাই আছে আপুনি জানি লওক সেইটো যোনটো মানুহ আছে পস্তাই আছে এতিয়া
ইটা বাবা আব্ৰাহামে কি কৈছে তেখেতক নহব আপুনি ইয়াত আহিব নোৱাৰে আৰু আমি তাত যাব নোৱাৰে কিলে কলে মৰা পাছৰ পৰা বহুত বেলেগ বেলেগ জাগাতে মানুহ দুজনটো হৈ গল এতিয়া স্বৰ্গৰ মানুহ নৰক যাব নোৱাৰে নৰকৰ মানুহ স্বৰ্গত যাব নোৱাৰে সেইটো ডাঙৰ কথা আমি দেখি পাই তাৰ পাছৰ পৰা হি আৰু বাবা আব্ৰাহামক হি কৈছে then verse 27 to some এটা verse 27 28 29 30 31 হেইটো verse black to main text বনাই কিনে আমি ঈশ্বৰৰ কথাটো আমি চাম এটা ধুনি মানুহটোহে কৈছে then I beg you মই আপোনাৰ পৰা ভিক মাগিছো এটা বাবা আব্ৰাহামক কৈছে মই ভিক মাগিছো আপোনাৰ পৰা remember father send Lazarus to my family যদি লাজারাস মোৰ লগতে পঠাব নৰে কিন্তু আপনি মৰম পৰা জেনেকা হলিও লাজারাস কে মোৰ ভাই কোকাই যোনটো আছে ঘৰতে 5 জন এহন্তৰ ঘৰতে পঠাই দিয়ক হেইটো কথাটো ভিক মাগি কিনে কৈছে এইটো ধুনি মানুহে তিতা আমি দেখি পাই for I have 5 brothers let him warn them so that they will not also come to this place of torment লাজারাসক মোৰ ভাই কোকায়ৰ ঈশ্বৰৰ কথাটো ক'বলৈ কাৰণে কিলে ক'লে যদি মোৰ নিচিনা আকৌ এহন্তি থাকে মোৰ ভাই কোকাইবিলাক এনেকা জাগাতে এহন্তি পুঞ্চিব সেইটো কাৰণে তেখেতক ভাল কথা ক'বলৈ কাৰণে লাজাৰাছক পঠাবি সেইটো কথাটো কৈছে আপুনি বুজিব পাৰে এতিয়া কিমান কষ্ট পাই আছে হ'ব হি তাৰ গোটেই জীৱনতে আপুনি হি এনেকা ভাল কাম কৰিছে কৈনি আমি এইটো কাহিনীতে আমি নাপাই কিন্তু যেতিয়া নৰকতে গৈছে তেতিয়া হি গম পাইছে যেতিয়া হি দুখ কষ্ট কৰি আছে তেতিয়া হি বুজিছে হি যে কি কেনেকা জাগাতে হি দুখ কষ্টটো পাই আছে সেইটো কাৰণে তাৰ মানুহবিলাক যোনটো আছে সেইটো দুখ কষ্ট নহবলৈ কাৰণে সেইটো কোচিছটো কৰিছে মানুহ এতিয়া মোৰ ভাই ককাই কাৰণে বচাবি যেনেকা হলিবি লাজাৰাছটো পঠাবি সেইটো কথাটো কৈছে কিন্তু বাবা আব্ৰাহামে কি কৈছে Abraham replied verse 29 Abraham replied they have Moses and the prophets তেখেতৰ ওচৰতে Moses আৰু prophets বিলাক আছে কৈছে তা মানে Moses আৰু prophets হলে Old Testament কি কৈ আছে দেই Old Testament to prophets বিলাক লিখা আছে আৰু Moses লিখা আছে হেইটো হিচাপে যীশু খ্ৰীষ্ট এইটো আব্ৰাহামে কৈছে যে তেখেতৰ ওচৰতে কোনো যাব নালাগে কিলে ক'লে Moses আছে আৰু Old Testament যোনটো আছে Moses আৰু ভাববাদীবোৰ তেখেতৰ কথাটো হন্তি সদায় শুনি পায় সেইটো কাৰণে সেইটো আছে সেইটো কৈছে আব্ৰাহামে কিন্তু ইয়াতে আমি দেখি পাই আকৌ যেতিয়া হি গম পাইছে তাৰ জীৱনৰ মূল্যটো যেতিয়া হি গম পাইছে দুখ কষ্ট গম পোৱাটো তেতিয়া Moses no father Abraham নহয় এনেকা নহয় বাবা আব্ৰাহাম he said hey ধুনি মানুহটোৱে কৈছে but if someone from the dead goes to them they will repent যদি কোনোবা মুৰি কিনি উঠি কিনি যদি যায় আপোনাৰ কথা ক'বলৈ কাৰণে তেনেহলে এহন্তি শুনিব পাৰে এনেকা কৈছে কিন্তু হেইটো এনেকা নহয় this makes clear that we are to follow everything that is written in the Bible এতিয়া যোনটো আমি এইটো verse 29 আৰু 30 যেতিয়া আমি পঢ়ে তেতিয়া আমি কথাটো অলপ ক্লিয়াৰ হয় হেইটো দুইটা ভাৰ্সটোৱে আমাক অলপ ক্লিয়াৰ কৰি দিয়ে যে আমাৰ জীৱনটো যোনটো আছে আমি ঈশ্বৰৰ কথাতে থাকিব লাগে ঈশ্বৰৰ বাক্যটো যোনটো আছে আমাৰ মনতে ৰাখিব লাগে আৰু আমি থাকিব লাগে বাইবেল হিচাপে আমাৰ জীৱনটো থাকিব লাগে এইটো যীশু খ্ৰীষ্টৰ কথা আৰু হেইটো বাইবেল যোনটো লিখিছে হেইটো হিচাপে আমাৰ জীৱন আমি থাকিব লাগে এইটো কথাটো আমি বুজিব লাগে আৰু আমি দেখি পাই এইটো বাইবেলতে আৰু our lives must be led by the word of God আমাৰ জীৱন যোনটো আছে ঈশ্বৰৰ বাক্যৰ দ্বাৰা লৈ যাবলৈ কাৰণে দিব লাগে ঈশ্বৰৰ কথা যোনটো আছে হেইটো পৰা সদায় গাইড কৰি থাকিবলৈ কাৰণে আমাৰ জীৱনটো দিব লাগে ঈশ্বৰৰ কাৰণে
ঈশ্বৰৰ কথাটো ইমান ইম্পৰ্টেণ্ট আছে আমাৰ জীৱনটো বাঁচাই দিব সেইটো কথাটো আমি বুজি পাই তাৰপাছত verse 21 তে আমি দেখি পাই he said verse 21 he said to him if they do not listen to Moses and the prophets আৰু আব্ৰাহামে কৈছে যদি যদি Moses আৰু ভাৱবাদীবিলাকৰ কথাটো যদি এখন্তি আপোনাৰ ভাই ককাইবিলাক যদি শুনি নাপায় they will not be convinced even if someone rises from the dead যদি Moses আৰু ভাৱবাদীবিলাকৰ কথা যদি নুশুনে তেনেহলে যদি হসাকে মুৰা মানুহ জিন্দা হৈ কিনি ঈশ্বৰৰ কথা কলেও এখন্তি বিশ্বাস নাই কৰিব এখন্তি কেতিয়াও বিশ্বাস নাই কৰিব এইটো আব্ৰাহামে কৈছে এইটো হসা কথা সেইটো দুনিয়াতে এতিয়া চাবি এতিয়া চাওক আপোনাৰ আপনি দেখি আছে মই দেখি আছো দুনিয়া কি হৈ আছে আমি দেখি আছো একদম সংসাৰ উল্টা পুল্টা হৈ আছে কোনোবা জীবন খতম হৈ গল বহুত মানুহ খতম হৈ গল মানুহৰ জীবন খতম হৈ গল বহুত মানুহ বাঁচিছে কিন্তু কোনে ঈশ্বৰকে ধন্যবাদ দিয়ে আমি দেখা নাই কোনে ঈশ্বৰৰ নাম উচ্চাৰ কৰি আছে আমি দেখা নাই এনেকা ধুনীয়া এনেকা সিচুৱেচন আছে এনেকা যুগতে আমি থাকি আছো এইটো এক্সাক্ট যদি আমাৰ জীৱনটো যদি ঈশ্বৰৰ বাক্য ঈশ্বৰৰ কথাৰ দ্বাৰা যদি আমি থাকে চাওক আপোনাৰ জীৱন কেতিয়াও খতম নহব স্বৰ্গতে যীশু খ্ৰীষ্টৰ লগতে আমি এনজয় কৰিম স্বৰ্গতে যীশু খ্ৰীষ্টৰ লগতে আমি বহি কিনে আমাৰ জীৱনটো আমি শান্তি দ্বাৰা আমি থাকিম তাৰ লগতে যদি সেইটো নহয় যদি আমি ঈশ্বৰৰ লগতে যদি লগ নাপায় তেনেহলে আমাৰ জীৱন কেতিয়াবা খতম নোহোৱা জায়গাতে আমি দুখ কষ্ট সেইটো দুনুজনী যেনেকা দুখ কষ্ট কৰিছে সেইটো নিচিনা আমাৰ জীৱন দুখ কষ্টতে আমি থাকিম এইটো আমি দেখি পাই এইটো কোৱা নিচিনা তেনেহলে আমি কি কৰিম আমাৰ জীৱন কেনেকা আমি থাকি আছো আমাৰ জীৱন আমি কেনেকা জীয়াই আছো সেইটো ফাৰ্ষ্ট কুৱেশ্যন ফাৰ্ষ্ট প্ৰশ্ন আমাৰ মনতে ৰাখিব লাগে আমাৰ দিমাগতে ৰাখিব লাগে ফাৰ্ষ্ট কথা আমাৰ জীৱন আমি কেনেকা থাকি আছো কিমান কিমান হসাকৈ ঈশ্বৰৰ কথাটো আমাৰ মনতে ৰাখি আছো আৰু আমি ফলো কৰি আছো কেনেকা আমি ঈশ্বৰৰ কথাটো পালন কৰি আছো আমি এইটোৰে মেইন কথাটো মই ঈশ্বৰকে জানে এইটো নহয় আপনি ঈশ্বৰকে জানে এইটো নহয় কিন্তু ঈশ্বৰৰ কথা কেনেকা পালন কৰি আছো আমি সেইটো মেইন কথাটো আমি মনত ৰাখিব লাগে কেতিয়াও নাই পাহৰিব লাগে ঈশ্বৰৰ কথাটো আমাৰ জীৱনতে ৰাখিব লাগে আমাৰ জীৱনটো ঈশ্বৰৰ কথা দ্বাৰাই ৰাস্তাটো চান্দি যাব লাগে সেইটো আমাৰ ভাৱনা আমাৰ চিন্তা হ'ব লাগে আৰু the biggest thing is not our struggles of this material world আমাৰ দুখ কষ্ট যোনটো আছে আমি এতিয়া জীয়াই থকা টাইমতে যোনটো দুখ কষ্ট পাইছো কেতিয়াবা খাবলৈ নাপায় হ'ব পাৰে গম নাই কেতিয়াবা চকু পানী ওলাই মানুহ আছো কেতিয়াবা খং লাগে কেতিয়াবা হাঙা লাগে কেতিয়াবা বহুত খুশ লাগে কেতিয়াবা বহুত দুখ লাগে আমি মানুহ আছো কিন্তু সেইটো বিলাকতো ইমান মেটাৰ নকৰে আমি যেতিয়া মৰিম আমাৰ যেতিয়া আমাৰ শ্বাস বন্ধ হ'ব সেইটো বিলাকতো একেবাৰে খতম হ'ব খতম হোৱাৰ পাছত আকলে দুইটা বস্তু বাচিব যদি আপনি স্বৰ্গতে যায় কেতিয়াও খতম নোহোৱা জীৱন ঈশ্বৰতে খুশি খুশি কিনে থাকিব একদম লাইফ এনজয় কৰি কিনে থাকিব কিন্তু যদি আমি ঈশ্বৰৰ লগতে যদি নেপুঞ্জে যদি মই ঈশ্বৰৰ লগতে যদি নেপুঞ্জে মোৰ জীৱন কেতিয়াও খতম নোহোৱা জীৱনতে দুখ কষ্ট কৰি মই থাকিব সেইটো দুখ কষ্টকে ভয় খাবলৈ কাৰণে বাচিবলৈ কাৰণে যীশু খ্ৰীষ্টৰ লগতে কেতিয়াও খতম নোহোৱা জীৱনটো থাকিবলৈ কাৰণে আমাৰ জীৱনটো ঈশ্বৰ যীশু খ্ৰীষ্টৰ লগতে থাকিবলৈ কাৰণে হলে আমাৰ জীৱনটো বাইবেল দ্বাৰাই ঈশ্বৰৰ বাক্য যোনটো আছে সেইটো দ্বাৰাই আমি থাকিব লাগে এইটো আমি মনতে ৰাখিব লাগে খতম হ'ব দুখ কষ্ট কিন্তু দুইটা বস্তুটো আপনি মনতে ৰাখক আপোনাৰ কেতিয়াও খতম নোহোৱা জীৱন নৰকতে নহলে স্বৰ্গতে যদি স্বৰ্গত যায় কেতিয়াও খতম নোহোৱা জীৱন আপনি যীশু খ্ৰীষ্টৰ লগতে সদায় হাঙি কিনি থাকিব কিন্তু যদি আপোনাৰ জীৱন আৰু মোৰ জীৱন যদি নোহোৱা জায়গাতে যদি যায় নৰকতে কেতিয়াও খতম নোহোৱা জীৱন দুখ কষ্টতে চকু পানী ওলা সেইটোৱে নিচিনা আমি জানি জুইৰ গৰম কেনেকা আছে সেইটো কিয় দুখ কষ্ট আমি থাকিম
এইটো মানে এইটো থাকিবলৈ নালাগে আমি যীশু খ্ৰীষ্টৰ থাকিবলৈ কাৰণে আমি যীশু খ্ৰীষ্টক গ্ৰহণ কৰিছো সেইটো কাৰণে আমি যীশু খ্ৰীষ্টক ফকাস কৰিব লাগে তাৰ কথা দ্বাৰা তাৰ লগতে যাব লাগে সেইটো আমাৰ মনতে ৰাখিব let us know what does the word of God is telling us ঈশ্বৰৰ বাক্যই আমাক কেনে কি কৈ আছে ঈশ্বৰৰ বাক্যই আমাৰ জীৱনতে কি কৰিবলৈ কাৰণে ইচ্ছা কৰি আছে সেইটো বস্তুটো আমি জানিব লাগে সেইটো বস্তুটো আমি বিচাৰিব লাগে মই বাৰে বাৰে মই কৈ আছো যে আমাৰ জীৱনটো আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি থাকিব লাগে সেইটো মোৰ টপিক মেইন টপিক এইটো আছে দেই মেইন টপিক এইটো আছে ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি থাকিব লাগে আৰু তাৰ পাছৰ পৰা let us save ourselves first আমি আমাৰ নিজৰ জীৱন যোনটো আছে আমি বাঁচাব লাগে নৰকত নিজাব লাগে কিন্তু আমি নিজৰ জীৱনটো আমি ফাৰ্ষ্ট ডে প্ৰথমতে আমাৰ জীৱনটো বাঁচাব লাগে তাৰ পাছৰ পৰা আমাৰ ওচৰতে থকা মানুহ দিদি ভাই ভনী যোনটো আছে মা বাবা যোনটো আছে তেখেতৰ জীৱনটো আমি বাঁচাব লাগে আমাৰ ডিউটি আছে এইটো কেনেকা বাঁচাম ঈশ্বৰৰ কথা আমাৰ লগতে ঈশ্বৰৰ কথা আছে কেতিয়াও খতম নোহোৱা জিন্দা ঈশ্বৰৰ কথা আছে সেইটো আমি মনতে ৰাখিব লাগে আহক মই গম নাই কিন্তু কেনেকা আমাৰ জীৱন আমি থাকি আছো আপুনি কেনেকা থাকি আছে মই নাজানো মই কেনেকা থাকি আছো আপুনি নাজানে কিন্তু আপুনি কেনেকা থাকি আছে আপুনি জানে আৰু আপুনি কেনেকা থাকি আছে ঈশ্বৰে জানে এনেকা মোৰ জীৱনো মই কেনেকা থাকিছো মই অলপ চলপ মই জানো কিন্তু মোৰ পৰাও বেছি ঈশ্বৰে জানে আমাৰ জীৱন আমি ঈশ্বৰক দিব লাগে আমি সদায় মন্দিৰটো ৰাখিব লাগে সেইটো কাৰণে আজি গুলিৰ যোনটো কথা পাতি আছো সদায় মনতে ৰাখিম ডাঙৰ কথা মই কৈ নিযাম কিন্তু ঈশ্বৰৰ কথা দ্বাৰাই ঈশ্বৰৰ বাক্যৰ দ্বাৰাই আমাৰ জীৱনটো আমি থাকি লৈ যাম সেইটোহে মই ডাঙৰ আশা কৰি আছো আহক সবে একবাৰ চকু বন্ধ কৰিম একবাৰ ভাবি চাওক আপোনাৰ জীৱন কেনেকা থাকি আছে আপুনি একবাৰ নিজকে সুধি চাওক কিমান লোকে আপুনি ঈশ্বৰৰ আগতে আগবাঢ়ি আছে মই একবাৰ প্ৰাৰ্থনা কৰিম খাতকে একবাৰ শৰ্টকে প্ৰাৰ্থনা কৰিম বাবা ঈশ্বৰ আপোনাক ধন্যবাদ দিছো সেই সুন্দৰ সময় যোনটো আমাৰ জীৱনত দিছে আপুনি বহুত দূৰতে আছো আমি তথাপি সেইটো আপোনাৰ কাম আপোনাৰ বাক্য বেলাবৰ কাৰণে যোনটো আপুনি এইটো সোশ্যাল মিডিয়াৰ দ্বাৰাই যোনটো আমি কথা পাতিছো আপোনাৰ কথা সেইটো দ্বাৰাই আশা কৰিছো যে যিমান মোৰ মা বাবা আছে আৰু দিদি ভনী যিমানজনে আপোনাৰ কথা শুনিছে আজি গধূলি যোনটো 5-10 মিনিট যোনটো আমি কথা পাতিছো মই আশা কৰিছো যে তাত আশীৰ্বাদ থাকিব আৰু ডাঙৰ আশা আছো যে আহি থকা দিনতে আৰু এনেকাহে আপোনাৰ আশীৰ্বাদে আমি থাকিম জীয়াই থাকিম আৰু সঁচাকে সেইটো দুনিয়াতে থকা সময়ত যদি আমি লগ নাপায় আমাৰ ডাঙৰ এটা আশা আছে যেতিয়া আমি লগ পাম আপোনাৰ ওচৰতে এইটো ডাঙৰ এটা আশা আছে ঈশ্বৰ যীশু খ্ৰীষ্ট সেইটো কাৰণে আজি বুলি মই প্ৰাৰ্থনা কৰিছো মৰম পৰা আমাৰ জীৱনটো আপুনি বাঁচাই লওক যদি নোহোৱা জায়গাতে যদি গৈ আছো আপুনি ৰক্ষা কৰি লওক যদি আমাৰ জীৱন নোহোৱাতে যদি আছে আৰু আপোনাৰ ওচৰত আপোনাৰ চৰণক লৈ যাওক আমাক এইটো যিমানজনে আজি বুলি আপোনাৰ বাক্য শুনিছে সোশ্যাল মিডিয়া দ্বাৰাই এইটো কনফাৰেন্স মিটিং দ্বাৰাই সবক আপুনি ডাঙৰ আশীৰ্বাদ দিব কাৰণে আশা কৰি আছো যীশু খ্ৰীষ্টৰ নাম দি প্ৰাৰ্থনা কৰি আছো আমেন মানে আমি ঈশ্বৰৰ কথাটো আমি ৰাখিম কিন্তু মই সেইটো কাৰণে মানুহবিলাকে কয় ঈশ্বৰৰ কথা কেতিয়াও খতম নহয় আৰু যদি ইচ্ছা হয় আমাৰ যদি ইচ্ছা হয় আমি যেনেকা হওক য'তে হওক আমি ডাঙৰ আশাটো আছে আহি থকা দিন দে আৰু আপোনালোক মন ডাউন নকৰক কৰোনা আছে সেইটো আছে লকডাউন আছে সাৰ্ভিস কেনেকা চলাম এইটো চিন্তা নাই কিন্তু আমাৰ ফেচিলিটি দিয়া আছে ঈশ্বৰে সেইটো ফেচিলিটিটো আমি চলাই লৈ যাব লাগে আৰু তাৰ বাকিও আৰু
ahi thaka din de aro bisi huni thakok aro thank you so much Pastor sir for beautiful meeting and for the beautiful opportunity that you have given to me. I pray for your church members as well as for your life that let God help your ministry be fruitfully. Yeah, thank you so much. Hello, sir. Line kama. Mulu ke engkau net kapama. Kama engkau tu net kapama na. Hello, Anil, tataran. Sunani terhadap pencar. तेरे नेट का क्या वो मिरम पे कांके उसका नेट नहीं होता होगा नीम करम पे कांके वो हाँ कल का जैसे हो गया आने गोलू ताबेंग मा वही तो वो भी लाइट खराब कर दे गोलू का ताबेंग मा हाँ चार सुनाई दे रहा होगा ना गोलू ताबेंग मा उसका ये पैंग सर का ऐसे होगा थोड़ा कल भी ऐसे हाँ हाँ स्पीकर kami nungkuan हाँ हेलो हाँ 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 हेलो स्पीकर तो कलम ना आया तरन वो बात करो ना अभी ये मैं तो हेलो सर আমার কথাবিলাক ইফালে শুনিবগে না ऐसा किबा चार्ज नहीं दे रहे तो दुनिया से लाइन अगमन डिस्टर्ब है क्लियर तबे हाँ थोड़ा नेट उसका प्रॉब्लम ये होगा कल भी ऐसे था हाँ শুনিব ন হয় 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 এতিয়া শুনিব দেই চবকে থেংক ইউ দিছে এইটো গধূলি আহা কাৰণে আৰু ৰিমেইনিং মিটিং টাইম মই দি আছে 2 মিনিট দেখাই আছে মই এইটো প্ৰগ্ৰামতে সেইটো কাৰণে চবকে ধন্যবাদ দিছে অৰুণাচলতে থাকা বেংগলোৰতে থাকা অসমতে থাকা
য'তে নিজৰ ঘৰতে থাকা বাহিৰতে থাকা য'ত থাকা চবকে ধন্যবাদ দিছে আৰু এনেকা দেখা কৰি থাকিব হয় 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 চবকে দেখা কৰি থাকিব Praise the Lord, praise the Lord, praise the Lord. হয় মিটিং কৰি থাকিব এইটো আপুনি স্ক্ৰীনৰ Lord. নামটো দেখি আছে ন এনেকাই আছে নৰেন পাইং এইটো বেংগলোৰতে থাকিছে নন্দ পাইং এইটো অৰুণাচলতে আচ্ছা। থাকিছে জিৰোতে দিনেশ মিলি এইটো লখিমপুৰতে থাকিছে অনিল নৰ এইটো লখিমপুৰতে থাকিছে ঠিক আছে তো আচ্ছা বেলেগ বেলেগ দুসৰা বস্তি ভিতৰতে থাকিছে এইটো কাৰণে অলপ নেটৱৰ্কটো ডিষ্টাৰ্ব পাইছে কৈ আছে তাই মানে হলেও কথাখিনি শুনি কিনি ভাল পাইছে কৈছে ঠিক আছে চল তো আমি খতম কৰিবৰ কাৰণে আমি প্ৰাৰ্থনা কৰি কিনে খতম কৰিব দেই আহিবে আচ্ছা হালেলুয়া ঈশ্বৰ যিহোৱা নাম ধন্যবাদ প্ৰভু কেলে কলে প্ৰভু তুমি আমাক Praise the Lord. Hallelujah. স্বৰ্গত থকা পিতা আপোনাক ধন্যবাদ দিছো এই সময়ত প্ৰভু আপোনাক ধন্যবাদ দিও প্ৰভু আমাৰ প্ৰভু যীশু হালেলুয়া হালেলুয়া ঈশ্বৰ ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনাৰ মান সুন্দৰ আপোনাৰ মৰম আপোনাৰ আশীৰ্বাদ পোৱাৰ কাৰণে আপোনাৰ বিৰুদ্ধতাৰ শেষ প্ৰভু যি এই জীৱিত বাক্য শুনিবলৈ পালো প্ৰভু যীশু অৰুণাচল জীৱন পালে প্ৰভু ঈশ্বৰ এই ধনী মানুহজন প্ৰভু যীশু অৰুণাচল দাদাৰ পৰা আপোনাক ধন্যবাদ দিও প্ৰভু হালেলুয়া অৰুণাচল দাদাক আপুনি আশীৰ্বাদ কৰিলা আমাক প্ৰভু আপোনাৰ জীৱন আপোনাৰ জীৱন আপোনাৰ জিন্দা হোৱা প্ৰভু যীশু আপোনাৰ মৰম থকা যি প্ৰভু হালেলুয়া কৰিছে কিন্তু হলেও আমাক শুনালা প্ৰভু আমি প্ৰভু যীশু নৰক স্বৰ্গৰ কথা আমি গম পালো প্ৰভু যীশু স্বৰ্গত থাকিলে কি হয় নৰকত গলে কি হয় প্ৰভু এই পিঠা আকৌ আমাক প্ৰভু যীশু আমাৰ মন প্ৰভু তেওঁৰ জীৱনত আমাক প্ৰভু তুমি আশীৰ্বাদ উৎসাহ উদ্দীপনাত এই অৰুণাচল প্ৰভু আৰু জানিব লগা আছে আৰু আপোনাক ধন্যবাদ দিওঁ প্ৰভু যীশু আমি প্ৰভু যীশু যিমানখিনি প্ৰভু যীশু পৰিয়ালে আপোনাৰ নামত প্ৰভু যীশু গ্ৰহণ কৰিলে এই টিমত ধন্যবাদ আপুনি দিছে প্ৰভু আশীৰ্বাদ ঈশ্বৰ কৰিলে তেওঁলোকৰ জীৱনতো প্ৰভু কিবা ধন্যবাদ সমস্যা আছিলে কথা যদি এই আকৌ সমস্যা